নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। NSAI ৰিক্ৰুইটমেণ্ট 2025 60টা ডেপুটি মেনেজাৰ টেকনিচিয়ানৰ বাবে আপোনালোকৰ পোষ্ট ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NSAI ফালৰ পৰা পোষ্টকেইটা ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো থাকিব 31 জুলাই 2025 থাকিব আৰু 60টা ডেপুটি মেনেজাৰ টেকনিকেলৰ পদৰ বাবে আপোনালোকৰ ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিবা। পোষ্ট ওলাইছে আপোনালোকৰ 60টা পোষ্ট ওলাইছে আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 27টা ভেকেঞ্চি, SCৰ কাৰণে 9টা ভেকেঞ্চি, STৰ কাৰণে 4টা ভেকেঞ্চি, OBC NCLৰ কাৰণে আপোনালোকৰ 13টা ভেকেঞ্চি, EWSৰ কাৰণে 7টা ভেকেঞ্চি আৰু পে স্কেল বা চেলাৰী আৰু দৰমহাটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ পে লেভেল 10 অফ পে মেট্ৰিক্স অফ 7 CPC মতে আপোনালোকৰ চেলাৰীটো 56,100 পৰা 1,77,500 টকা পৰ্যন্ত হ'বগৈ আপোনালোকৰ চেলাৰীটো। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ ক'বলৈ গ'লে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ থাকিব লাগিব। কেণ্ডিডেট শুড হোল্ড এ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং, আপোনালোকে চিভিল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু এজ লিমিটটো আপোনালোকৰ 30 বছৰতকৈ বেছি হ'ব নালাগিব আৰু আপোনালোকে GATE 2025 কোৱালিফাই কৰা হ'ব লাগিব। কেণ্ডিডেট উইল বি চিলেক্টেড বাই ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অন দ্য বেচিছ অফ ভেলিড গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং GATE স্ক'ৰ 2025। এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এইটো মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়া যে এডভাৰটাইজমেণ্টটো আপোনালোকৰ 10 মে 2025 আহিছিলে আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 31 জুলাই 2025 পৰ্যন্ত। ধন্যবাদ। জয় অসম।